হেল্ল' ফ্ৰেণ্ড, মোৰ চেনেলত স্বাগতম জনালোঁ মই আজি আহিলোঁ এই মুগুৰীয়া গাঁৱৰ উত্তৰ বজালীৰ এইখিনিতে আহিলোঁ। এইখিনিত গৈ আছোঁ। এজন বিশিষ্ট ব্যক্তিক মই লগ ধৰিম আৰু আহি ইয়াত দেখা পালোঁ ইয়াত ভলীবল পৰীক্ষণ হৈ আছে। আৰু এইখন মুগুৰীয়াৰ কাঠ সভাৰ ক্ষেত্ৰ এইখন। আৰু এইটো হৈছে উত্তৰ বজালী হাইস্কুল। এইটো হাইস্কুল এক বছৰমান আগতে স্কুলখন বন্ধ হৈছে। আৰু মই প্ৰথম ভ্লগছটো মই ইয়াৰ পৰাই ষ্টাৰ্ট কৰিছিলোঁ। আৰু বিশিষ্ট ব্যক্তিজনৰ যিটো মই লগ ধৰিব আহিছোঁ আজি, কিছু জেগা যাব লাগিব। এনেকৈ মই বৰ্তমান হাবিৰ মাজত থকা যেন লাগিছে। চাওকচোন, চব শূন্য, কোনো মানুহ ইয়াত নাই। মাত্ৰ আছে ছাগাল আছে, ছাগাল গৰু আছে। ছাগাল গৰুবিলাক মানে ইয়াত দৰক দিছে। গতিকে চাওকচোন, আৰু এনেকুৱা মানুহ এই ঠাইতে থাকি ভাল পায়। আৰু সেইকাৰণে মই যাম আৰু মই কিছুমান মানুহজনৰ সাক্ষাৎ ল'ম। যিটো ঠাইত মই আহিছোঁ, ৰাস্তা কিন্তু দুৰ্গম ৰাস্তা, একদম ৰাস্তা মানে বজালীতো যে এনেকুৱা ৰাস্তা আছে মই আজি প্ৰথম দেখিলোঁ। আহকচোন যাওঁ আহক ৰাস্তাটো। আহি পালোঁ মই ঘৰত। আৰু আমাৰ ছাৰক যেতিয়া মই আগতে ফোন কৰিছিলোঁ, ছাৰে আছে, ঘৰতে আছে ছাৰে। নমস্কাৰ, আপোনাৰ আজিৰ এই ইউটিউব চেনেললৈ আন্তৰিক অভিনন্দন জ্ঞাপন কৰিছোঁ। আপুনি বিভিন্ন ব্যস্ততাৰ মাজেদি আমাৰ বাসভৱনলৈ আহি যি কষ্ট কৰিলে তাৰ বাবে আপোনাক ধন্যবাদ। আপোনাৰ চেনেলে যথেষ্টখিনি জনপ্ৰিয়তা লাভ কৰিবলৈ সক্ষম হৈছে আৰু মই অভিনন্দন জনাইছোঁ যে আপুনি এই ক্ষেত্ৰত যথেষ্টখিনি আগবাঢ়ি যাব আৰু সমাজৰ গুৰুত্বপূৰ্ণ বিষয়সমূহ সমাজৰ মাজলৈ উপস্থাপন কৰি সমাজক উপকৃত কৰিব। মই অৰিজিনেলি মোৰ বাসভৱন, মোৰ ঘৰ বাক্সা জিলাৰ হজুৱা চকত। আৰু সেই বাক্সা জিলা হজুৱা চকতেই মোৰ জন্ম। আৰু সেই জন্ম ঠাইৰ পৰাই আজি আহি মই এইখিনি পাইছোঁ। আৰু মই পাঠশালাৰ এই মুগুৰীয়াত বৰ্তমান অস্থায়ীভাৱে মই এটা বাসভৱন নিৰ্মাণ কৰিছোঁ। আৰু এই বাসভৱনৰ পৰাই মই কাম কাজসমূহ পৰিচালনা কৰি আছোঁ। আৰু মই শৈশৱৰ পৰা মই বৃহত্তৰ বাক্সা জিলাৰ হজুৱা অঞ্চলৰ পৰা, হজুৱা চিমলা অঞ্চলৰ পৰা মই অসমৰ জাতীয় জীৱনৰ হকে কাম কৰি আহিছোঁ। 1989 চনৰ পৰা মই জাতীয় সমস্যাৰাজিৰ ওপৰত মাত মাতি আহিছোঁ। বিভিন্ন জাতীয় সংগঠনৰ লগত জড়িত হৈছোঁ, সামাজিক সংগঠনৰ লগত জড়িত হৈছোঁ আৰু বিভিন্ন অনুষ্ঠানৰ লগত জড়িত হৈ সমাজখনক এটা গতিশীল দিয়াৰ কাৰণে প্ৰয়াস কৰা হৈছে। আৰু 1989 চনত মই সদৌ অসম ছাত্ৰ সন্থাৰ দায়িত্বভাৰ গ্ৰহণ কৰি জাতীয় জীৱনৰ গধুৰ দায়িত্ব পালন কৰি আহিছোঁ। আৰু বৰ্তমানলৈকেও মই এই সমাজ সেৱাৰ জৰিয়তেদি সামাজিকভাৱে সমাজখনক সংস্কাৰ কৰাৰ স্বাৰ্থত মই অহৰ্নিশভাৱে মই লাগি আছোঁ। আৰু এই ক্ষেত্ৰত মই অকল আমাৰ অসমীয়া জাতীয় সাহিত্য, অসমীয়া জাতীয় সংস্কৃতি, ইয়াক সঠিকভাৱে আমাৰ সমাজত উঠি অহা যুৱচামক, প্ৰতিভাৱান ব্যক্তিসকলক এখন উন্নতমানৰ প্লেটফৰ্ম দিয়াৰ কাৰণে মই প্ৰয়াস কৰি আহিছোঁ। আৰু ঠিক তেনেধৰণে মই অসম সাহিত্য সভাৰ লগত জড়িত হৈ অসমৰ বাক্সা জিলাৰ মই এটা সময়ত সাহিত্য সভাৰকে কাম কৰিছিলোঁ। বাক্সা জিলাৰ যিখিনি মানে প্ৰতিভাৱান সাহিত্যিক আছে, কবি আছে, তেওঁলোকক মই উলিয়াই অনাৰ প্ৰয়াস কৰিছোঁ। আৰু মই নিজেও যথেষ্টখিনি কবিতা, প্ৰবন্ধ মোৰ ইতিমধ্যে প্ৰকাশ পাইছে বিভিন্ন কবিতা আলোচনীত। মোৰ কবিতাৰ পাণ্ডুলিপিও আছে যথেষ্টখিনি। আৰু মই বিভিন্ন গুৰুত্বপূৰ্ণ আলোচনীও মোৰ জৰিয়তেদি মই সম্পাদনা কৰিছোঁ। মই সচেতন সতীৰ্থ বুলি এখন মই আলোচনী ওলাইছিলোঁ আৰু এইখন মোৰ চলি আছে 3 মহীয়া কৰি। বৰ্তমান অৱশ্যে কিছু যান্ত্ৰিক অসুবিধা কৰি আছোঁ আৰু অহা সাহিত্য সভাত মই এইখিনি প্ৰকাশ কৰাৰ কাৰণে এটা প্ৰচেষ্টা চলাইছোঁ। লেখা মেলা আছে ইয়াতে। উৎকৰ্ষ সাধনৰ মূল উপায় আৰু ভোগালী বিহুৰ প্ৰাসংগিক চিন্তা, এটা বৰ গুৰুত্বপূৰ্ণ লেখনি। এইটো মোৰ বিভিন্ন আলোচনীত প্ৰকাশ পাইছে ইতিমধ্যে। আমাৰ মানে সমাজত বৰ্তমান যি ঢেঁকীৰ প্ৰচলন, এই ঢেঁকীৰ প্ৰচলনটো নাইকিয়া হৈছে। আৰু ইয়াৰ ওপৰত ভিত্তি কৰিয়ে মই এই লেখনিটো লিখিছিলোঁ।
আৰু উৎকৰ্ষ সাধন আমাৰ শিক্ষাৰ লগতে আমাৰ যিটো মানে পাৰদৰ্শিতা, সেই পাৰদৰ্শিতা বা ইয়াক কেনেকৈ উৎকৰ্ষ সাধন কৰিব পৰা যায়। আৰু এনেধৰণে মোৰ বিভিন্ন আলোচনীত কবিতা, প্ৰবন্ধ ইত্যাদি প্ৰকাশ পাইছে। আৰু মই অসম আবৃত্তি আৰু সংস্কৃতি পৰিষদৰ দায়িত্বত আছোঁ আৰু মই আবৃত্তি কৰোঁ। আবৃত্তি ইতিমধ্যে মই স্কুলসমূহত বিভিন্ন অনুষ্ঠানত মই আবৃত্তি কৰি আহি আছোঁ আৰু ছাত্ৰ ছাত্ৰীসকলক আবৃত্তি কৰাৰ কাৰণে উৎসাহিত কৰি আহি আছোঁ।